মুনমি শক্তিপাত দিয়া হ'ল তুমি গম পালানে পাইছিলো জুনুমণি নাহিল ন ডিম্পি ডিম্পি আছে নতুন কিগৰাকী আহিলেই হ'ল বাকী বাৰু চবেই ক্লাছ জইন নকৰিবও পাৰে আজি নাই হাবা মই ফোন কৰিছিলো ৰিচিভো নকৰিলে এতিয়া ক্লাছতো অহা নাই ক্লাছতো মই কালিও মেছেজ কৰি দিছো আজি ক্লাছ হ'ব বুলি সকলোকে গ্ৰুপত মেছেজ দিয়াই হৈছে আমি মুনমি আৰু কোন নতুন আছিলে আৰু ৰবা নামটো কিবা এটা আছিলে পাই মই চাই দিছো মানে গ্ৰুপ এটা আছিলে গ্ৰুপত আছে গম পাইছো গোটেইখিনি আহিছে নাই ডিম্পি এবাৰ চাই দিয়া মই তেতিয়া ক্লাছটো ষ্টাৰ্ট কৰি দিম কাৰণ আজি দেওবাৰ বহুতৰে কাম থাকে ন হয় সোনকালে ক্লাছটো ষ্টাৰ্ট কৰিলে ক্লাছটো এনো ৰেকৰ্ডিংটো কৰিবা নহয় ক্লাছ ষ্টাৰ্ট কৰিয়ে দিম ৰেকৰ্ডিং ষ্টাৰ্ট আছে ঠিক আছে আজি মেডিটেশ্যন এটা কৰাম তোমালোকক বেবী গগৈ বুলি আছিলে ন তেখেত আছে নে জানো আহিব পৰা নাই নেকি জইন কৰিব পৰা নাই নেকি এবাৰ চাই দিয়া কিন্তু শক্তিপাতটোৰ কাৰণে বাৰু ফোন কৰিছিলে মই ফোন এটা কৰি চাওঁ ৰবা কবিতা আছে পিংকি আছে মঞ্জুৰাণী আছে আৰু জ্যোতি শৰ্মা মুনমি হ'ব কাৰণ আজি চানডে আৰু ফাৰ্ষ্ট ডিগ্ৰী ক্লাছত আমাৰ নতুন এইবাৰ 3 গৰাকী নে 4 গৰাকীহে সোমাইছে চ' পুৰণা কিগৰাকী চানডে হলে ৰাতিপুৱা ক্লাছ কৰিব দিগদাৰ হয় একো নাই মই ৰেকৰ্ডিংটো দি দিয়া যাব মই কৰো মেডিটেশ্যন এটাৰ পৰা ষ্টাৰ্ট কৰিম যেন সেই মেডিটেশ্যনটো নেক্সট ভিডিঅ' চালে মানে কৰিব পাৰিব ৰেকিৰ মানি হেল্থ এণ্ড ৰিলেশ্যনশ্বিপৰ ওপৰত মই এটা মেডিটেশ্যন কৰাম তোমালোকৰ বহুত দিন মেডিটেশ্যন কৰোৱা নাই বুলি কৈছে সেইকাৰণে মই ভাবিছো মেডিটেশ্যন এটা কৰাই দিম আৰু 2 মিনিট ৰখি লওঁ ন ডিম্পি নে নালাগে মুনমি তুমি কিবা সুধিব খুজিছা যদি সোধা নতুন যিহেতু কিবাটো জানিব বিচাৰিছা এনেকে জানিবলৈ কিবা আছে যদি সুধিব পাৰা হয় বা এই এটুইনমেন্ট দিয়া সময়ত যে পানী গিলাসটো লৈছিলো এইটো কি কৰিম খাই দিম খাই দিবা কিয় কৈছো শুনা আমি যেতিয়া শক্তিপাত লওঁ শক্তিপাত ললে এটা এনাৰ্জি লোৱা হয় যিটো এনাৰ্জি তোমালোকে ফিল কৰিবও পাৰা ফিল নকৰিবও পাৰা কোনো কথা নাই ফিল নকৰিলেও কোনো কথা নাই কিন্তু ইউনিভাৰ্ছক থেংক ইউ ক'বা ইউনিভাৰ্ছ তোমাৰ পৰা মই এটা এনাৰ্জি ৰিচিভ কৰিলো তাৰ বাবে ধন্যবাদ কৈ পানী গিলাচ খাই দিবা কি হয় ৰেকি শক্তিপাত ললে তোমাৰ কেতিয়াবা আমাৰ চেঞ্জিং দেখা পোৱা যায় খং বেছি হ'ব পাৰে খং কমি যাব পাৰে আকৌ গা বেয়া হ'ব পাৰে মানে আমাৰ ভিতৰত যদি কিবা নিগেটিভিটি আছে সেই নিগেটিভিটিখিনি ওলাই আহিব পাৰে চ' পানী গিলাচ যিহেতু তুমি এটা মেডিটেশ্যন কৰি তুমি এটা মেডিটেশ্যনৰ মিউজিক লগাই লৈ বহিছা এটা পজিটিভ এফাৰ্মেশ্যন আহি গৈছে পানী গিলাচত সেই পানী গিলাচ খালে মানে তোমাৰ যিখিনি প্ৰব্লেম থাকে সেই প্ৰব্লেমখিনি দেখা দিয়া নাযায় 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা আমি সদায় কওঁ আমি যিটো কথা কওঁ আমি যি ভাবো সেইটো আমাৰ ইউনিভাৰ্ছৰ কামাণ্ড হয় ইউনিভাৰ্ছৰ কামাণ্ড কেলে আমি যদি ভাল ভাবো ভাল কথা চিন্তা কৰো তেতিয়াহ'লে গোটেই দিনটো ভালেই হ'ব আমাৰ কাৰণে ভালেই হৈ থাকিব তুমি ৰাতিপুৱা শুই উঠি চাবাচোন বিচনাৰ পৰা উঠি মোৰ আজি একদম বহুত এলাহ লাগিছে মই ভাল লগা নাই গোটেই দিনটোৱে তেনেকে যাব তুমি যদি ফুৰ্তিলা হৈ ভালকে এতিয়া তোমালোকে ৰেকি শিকিছা ৰাতিপুৱা শুই উঠি ৰেকি হিলিং কৰি উঠিবা তেতিয়া গোটেই দিনটো তোমালোকৰ কেনেকে যাব তোমালোকে নিজেই গম নাপাবা সেইকাৰণে সদায় ভাল কথা চিন্তা কৰিবা ভাল ভাবি উঠিবা ৰাতিপুৱা শুই উঠি ভাল কথাই চিন্তা কৰিবা য'ত গছিপ হয় য'ত বেলেগৰ কথা পাতে সেই জেগাখিনি এভইড কৰিবা যেন নিগেটিভিটিখিনি নিজৰ কাৰণে নাহে বা কোৱা তেখেত আহিবলৈ মানে কি হ'ল তেখেতে জুম এপটো ডাউনলোড কৰা নাছিলে হা
সেইকাৰণে মই ক'লো আপুনি ৰেকৰ্ডিং পাই যাব, তেতিয়ালৈকে ডাউনলোড কৰি থৈ দিয়ক, তুমি ক্লাছটো আৰম্ভ কৰি দিব পাৰিবা। ঠিক আছে, মই তেতিয়াহ'লে মেডিটেশ্যন এটা কৰাম, ফাৰ্ষ্টতে মেডিটেশ্যন এটা কৰাম। যিহেতু যোনেই নাহক, যিকেইগৰাকীয়ে নাহক, মই মেডিটেশ্যনটো কৰাম বুলি যেতিয়া কৈছিলোঁ, মেডিটেশ্যনটো কৰাই লওঁ, কাৰণ ৰেকৰ্ডিং থাকিব। তোমালোকে চিট কমফৰ্টেবলি মানে ভালকে তোমালোকে বহি লোৱা নিজৰ। গুড মৰ্ণিং ৰাজকমল, তোমাৰ কি খবৰ, ভালনে? ভাল মেম, আপোনাৰ? মোৰো ভাল আছো, বহুত ভাল। মোৰ ভাল হ'ব লাগিব, তোমালোকৰ ভাল হ'ব লাগিব, চবৰে ভাল হ'ব লাগিব, হয় নে নহয়? এতিয়া চোৱা, Yes, ma'am. মোক কেতিয়াবা ক্লাইণ্টে ফোন কৰি কয়, মেম প্ৰব্লেম এটা আছিলে, ভাল নহয় খবৰ। মই তেতিয়াই কওঁ, এই শব্দটো কৈ, ঠিক আছে আমাক ক'ব লাগিব প্ৰব্লেমৰ কথা, কিন্তু এই কথাটো বাৰে বাৰে ৰিপিট কৰি নাথাকিবা। আৰু কোনোবাই সুধিলে যে ভালনে, আমাৰটোতো কাৰোবাক লগ পালে ফাৰ্ষ্টতে কি সোধা হয়, ভালনে আপোনাৰ? ভাল, বহুত ভাল। মই কৈছো নহয়, আমাৰ মুখেদি যিটো কথা ওলাই সেইটো এটা ইউনিভাৰ্চৰ কামাণ্ড হয়। মানি লাগে যদি মোৰ এবেণ্ডেঞ্চ আছে, মানি আছে, মই মানি মেগনেট হয়, বা ৰিলেশ্যনশ্বিপ মেগনেট হয়, মোৰ ৰিলেশ্যনশ্বিপটো বহুত ভাল হয়, মই হেল্থি হয়, এনাৰ্জেটিক হয়, এনেকুৱা ধৰণৰ কথাই সদায় চিন্তা কৰি থাকিবা। মেক্সিমাম বেছিভাগে আমাৰ ৰেকি শিকিবলৈ আহে ৰিলেশ্যনশ্বিপ আৰু মানি প্ৰব্লেমৰ কাৰণে বেছি। সদায় এই প্ৰব্লেম শব্দটো আমাৰ ডিক্সনেৰীৰ পৰা আঁতৰাই দিব লাগে। প্ৰব্লেম মোক কোনে কৈছিলে সেইদিনাখন, আপুনি কথাবিলাক কিবা নিজিলি লয়, আপুনি একেবাৰে ভাবিয়ে নলয়, চিন্তাই নকৰে। আমি ইজিলি ল'ব পাৰিব লাগিব, ইজিলি ল'ব পাৰিলেহে আমাৰ লাইফটো ইজিলি যাব। এতিয়া মোক মানুহে ক'ব পাৰে, হাজবেণ্ড আজি ডেথ হোৱা 2 মাহ হোৱা নাইকে তেওঁ ক্লাছ কৰিবলৈ আহিলে, তেওঁ ক্লাছ কৰিলে, তেওঁ এইটো কৰিলে, এইটো কৰিলে। মই যদি বস্তুখিনি ইজিলি নলওঁ, মই তোমালোকক কেনেকে ক্লাছ কৰাম বা মই কেনেকে কাউন্সিলিং কৰাম? আৰু মই সদায় সেই কথাটোত ফ'কাছ কৰি, ময়ো এদিন যাব লাগিব, সকলোৱে যাব লাগিব এদিন, আমি পৃথিৱীত আহিছো যেতিয়া। কিন্তু সেই নথকাজনৰ কথা ভাবি আগুৱাই যোৱা ৰাস্তাটো মই কিয় বন্ধ কৰিম, হয় নে নহয়? সদায় আমি হয়, তেওঁ যিটো স্থান আছিলে মোৰ তাত, সেই স্থানটো সদায়ে থাকিব, মৰা আগমুহূৰ্তলৈকে থাকিব। কিজানি মই মৰাৰ পাছত তেওঁক লগ পাবগৈও পাৰোঁ, কিন্তু এতিয়া সময়খিনি মই তেওঁৰ কথা চিন্তা কৰি, তেওঁ দুখত ভাগি পৰি তোমালোকৰ লগত কানেকশ্যন নহয় থাকিলে মোৰ ভাল হ'ব নেকি, কোৱাচোন? সেইকাৰণে সদায় আমি পজিটিভ চিন্তা কৰিব লাগে আৰু আগুৱাই যাব লাগে। মই ভাবো যিজনে আমাক ধৰা তেওঁ গৈছেগৈ, তেওঁ ভাল পাব মই যদি আৰু তেওঁ থকা অৱস্থাত যিটো আছিল আৰু এটা ষ্টেপ যদি মই আগুৱাই যাওঁ, তেওঁ ভাল পাব। সেইকাৰণে সদায় ৰাতিপুৱা শুই উঠি পজিটিভ চিন্তা কৰিবা, পজিটিভ হৈ উঠিবা। মই আজি বহুত হেল্থি, মই ফুৰ্তিলা, একদম এনেকে কৰি লৈ উঠিবা, চাবা, আৰু দিনটোৰ কাৰণে ভাল লাগি থাকিব মন মগজ। মই মেডিটেশ্যনটো কৰাও, বহুত আহিলে তোমালোকে ধুনীয়াকে ৰাজহাড় চিধা কৰি বহি লোৱা, ধুনীয়াকে ক্ল'জ ইয়ৰ আইজ। ভালকে বহি লোৱা, কমফৰ্টেবলি বহি লোৱা নিজৰ জেগাত, নিজৰ স্থানত। মই 2 মিনিট টাইম দিছো, বহি লোৱা। Put your hands on your heart. তোমালোকৰ হাৰ্টত হাত দুখন দিয়া। আৰু ৰিলেক্স হোৱা। Take a deep breath in. দীঘলকে উশাহ লোৱা। And slowly breathe out. লাহে লাহে উশাহটো এৰি দিয়া। আকৌ দীঘলকে উশাহ লোৱা। আৰু লাহে লাহে উশাহটো এৰি দিয়া। Take a deep breath in. And slowly breathe out. লাহে লাহে উশাহটো এৰি দিয়া।
feel your body relax. তোমালোকৰ বডিটো ৰিলেক্স হৈ গ'ল, একদম ফ্ৰীলি এৰি দিয়া। এতিয়া ইমাজিন কৰা, বিউটিফুল, ধুনীয়া বগা ডিভাইনৰ লাইট তোমাৰ মূৰৰ ওপৰত, তোমাৰ ক্ৰাউন চক্ৰৰ ওপৰত ফিল কৰা ডিভাইনৰ হোৱাইট লাইটৰ পোহৰ। এয়া হৈছে ৰেইকি ইউনিভাৰ্চৰ এনাৰ্জি, হোৱাইট লাইট পোহৰ, বগা শুদ্ধ বগা পোহৰ। আৰু কোৱা, মনতে কোৱা তোমালোকে, I am open to receive Reiki healing energy. মই Reiki healing energy ৰিচিভ কৰিবলৈ সাজু। অলপ সময় বগা হোৱাইট লাইটৰ পোহৰটো তোমালোকে ইমাজিন কৰা, ফিল কৰা। মই ৰেইকি শক্তি গ্ৰহণ কৰিবলৈ সাজু আছো, মনতে কোৱা। লাহে লাহে এই বগা পোহৰটো, বগা শুদ্ধ পোহৰ তোমালোকৰ ক্ৰাউন চক্ৰদি সোমাই সম্পূৰ্ণ দেহত বিয়পি হৈ গৈছে। ক্ৰাউন চক্ৰ হৈ থাৰ্ড আই চক্ৰ, থ্ৰোট চক্ৰ, হাৰ্ট চক্ৰ, মণিপুৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ আৰু ৰুট চক্ৰলৈ আৱৰি গৈছে ধৰিছে। গোটেই তোমাৰ বডিটো হোৱাইট লাইট, শুদ্ধ হোৱাইট লাইটৰ পোহৰেদি আৱৰি ধৰিছে। এতিয়া কল্পনা কৰা, আপোনাৰ হাতৰ তলুৱাত দুটা সোণালী, দুইখন হাতৰ তলুৱাত দুটা সোণালী পোহৰ লাইট আৱৰি ধৰিছে। মনতে কোৱা, ৰেইকি শক্তি এতিয়া মোৰ মাজৰে প্ৰবাহিত হৈছে। হে ৰেইকি শক্তি, মোৰ মাজৰে প্ৰবাহিত হৈছে। মনেদি কোৱা, ৰেইকি শক্তি এতিয়া মোৰ মাজৰে প্ৰবাহিত হৈছে। আপোনালোকে গৰম, ঠাণ্ডা, ভাইব্ৰেচন অনুভৱ কৰিব পাৰে। এতিয়া আপোনাৰ নাভিৰ ওপৰৰ অংশ, সোলাৰ প্লেক্সত মন দিয়া। এটা সোণালী আলুৰ বল কল্পনা কৰা, তোমাৰ মণিপুৰ চক্ৰত ভিজুৱেলাইজ কৰা। সোণালী বলৰে আৱৰি ধৰিছে তোমাৰ মণিপুৰ চক্ৰ। আৰু মনেদি কোৱা, ধন সহজতে আৰু স্বাভাৱিকভাৱে মোৰ ওচৰলৈ আহে। ধন সহজে আৰু স্বাভাৱিকভাৱে মোৰ ওচৰলৈ আহে। ধন সহজে আৰু স্বাভাৱিকভাৱে মোৰ ওচৰলৈ আহে। মই ধনৰ চুম্বক হয়। I am a money magnet. I am a money magnet. I am a money magnet. মোৰ সকলো আৰ্থিক বাধা এতিয়া দূৰ হৈ গৈছে। মোৰ মানি ব্লকেজ নাইকিয়া হৈ গৈছে। মোৰ সকলো আৰ্থিক বাধা এতিয়া দূৰ হৈ গৈছে। মোৰ মানি ব্লকেজ নাইকিয়া হৈ গৈছে।
মোৰ সকলো আৰ্থিক বাধা এতিয়া দূৰ হৈ গৈছে। মানি ব্লকেজ খোল খাই গৈছে। এতিয়া কল্পনা কৰা, মাল্টিপল চাইড পৰা বিভিন্ন উৎসৰ পৰা তোমাৰলৈ ধন আহি আছে। বিভিন্ন উৎসৰ পৰা তোমালৈ ধন আহি আছে। কল্পনা কৰা, ভিজুৱেলাইজ কৰা। আপোনালোকৰ বেংক বেলেঞ্চ বৃদ্ধি পাইছে। ইমাজিন কৰা, আপোনালোকৰ বেংক বেলেঞ্চ বৃদ্ধি পাইছে। সকলো দুখ চিন্তা নাইকিয়া হৈ গৈছে। আমাৰ সকলো দুখ চিন্তা নাইকিয়া হৈ গৈছে। আমাৰ সকলো দুখ চিন্তা নাইকিয়া হৈ গৈছে। মনতে কৃতজ্ঞতা অনুভৱ কৰক, গ্ৰেটিটিউড দিয়ক। এতিয়া আপোনাৰ সম্পূৰ্ণ দেহত মন দিয়ক। এটা সেউজীয়া হিলিং পোহৰ অনুভৱ কৰা, কল্পনা কৰা। তোমাৰ সৰ্ব শৰীৰ আৱৰি ধৰিছে সেউজীয়া ৰঙেদি, গ্ৰীণ কালাৰেদি। মনতে কোৱা, মোৰ দেহৰ প্ৰতিটো কোষ সুস্থ আৰু শক্তিশালী। মই সকলো ৰোগ আৰু বিষ এৰি দিছো। মোৰ দেহ স্বাভাৱিকভাৱে সম্পূৰ্ণভাৱে সুস্থ হৈ গৈছে। মোৰ দেহ স্বাভাৱিকভাৱে সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। এতিয়া কল্পনা কৰা, সকলো অসুখ দেহৰ পৰা ওলাই গৈছে। সকলো অসুখ মোৰ দেহৰ পৰা ওলাই গৈছে। কল্পনা কৰা, ভিজুৱেলাইজেশ্যন কৰা। আৰু তুমি তোমাৰ শৰীৰটো বহুত পাতলা, হালকা অনুভৱ কৰা। আৰু শক্তিশালী আৰু সতেজ অনুভৱ কৰিছা। এতিয়া তোমাৰ ধ্যান হাৰ্ট চক্ৰ, হৃদয় চক্ৰলৈ দিয়া। এটা গুলপীয়া বল, গুলপীয়া পোহৰ তোমাক আৱৰি ধৰিছে। কল্পনা কৰা। লিগেল কথা কি হৈ গ'ল ডাঙৰ কি ধুনীয়াখন কি ধুনীয়া কথা কৈছে কিনে হয় না তেওঁ যদি তেওঁ ইনচাল কৰিছে তাক কি ধুনীয়া কথা কৈছে হিমন্তৰ দেহাত লাগি আছে। এতিয়া মনত তোমাৰ প্ৰিয় মানুহজনক ভাবা। সেয়া হয়তো তোমাৰ মা দেউতা হ'ব পাৰে, ৱাইফ হ'ব পাৰে, হাজবেণ্ড হ'ব পাৰে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰে। যিজন মনত ভাবা, যোনজন তোমাৰ মনৰ আপোন মানুহ, প্ৰিয়জনক ভাবা। আৰু লাহে লাহে কোৱা, মোৰ জীৱনত প্ৰেম মুক্তভাৱে প্ৰবাহিত হৈছে। মোৰ জীৱনত প্ৰেম মুক্তভাৱে প্ৰবাহিত হৈছে। মোৰ জীৱনত প্ৰেম মুক্তভাৱে প্ৰবাহিত হৈছে। মোৰ সকলো ভুল বুজাবুজি এতিয়া দূৰ হৈ গৈছে। সকলো ভুল বুজাবুজি এতিয়া দূৰ হৈ গৈছে। মোৰ সকলো ভুল বুজাবুজি এতিয়া দূৰ হৈ গৈছে। মই সঁচা, বিশুদ্ধ, মৰমীয়াল সম্পৰ্ক আকৰ্ষণ কৰোঁ। মই সঁচা, বিশুদ্ধ, মৰমীয়াল সম্পৰ্ক আকৰ্ষণ কৰোঁ। মই সঁচা, বিশুদ্ধ আৰু মৰমীয়াল সম্পৰ্ক আকৰ্ষণ কৰোঁ। এতিয়া তোমাৰ সন্মুখত কল্পনা কৰা, তোমাৰ আপোন
আপোনাৰ আপোন মানুহজনক প্ৰিয় মানুহজনে হাঁহি থিয় হৈ আছে শান্তি বিশ্বাস আৰু ভালপোৱা কল্পনা কৰা পুৰণি দুখবোৰ এৰি দিয়া আৰু কোৱা তেওঁৰ নাম লৈ Hey dear, I am sorry. Please forgive me. Thank you. I love you. Hey dear, I am sorry. Please forgive me. Thank you. I love you. Hey dear, I am sorry. Please forgive me. Thank you. I love you. Hey dear, I am sorry. Please forgive me. Thank you. I love you. Hey dear, I am sorry. Please forgive me. Thank you. I love you. Hey dear, I am sorry. Please forgive me. Thank you. I love you. এতিয়া তুমি এটা এনাৰ্জি বল আপোনালোকে এটা হাতত এটা এনাৰ্জি বল আলুৰ বগা বলৰ কল্পনা কৰা এইটো আপোনালোকৰ ৰেকি হিলিং বল হয় এই বলটোত এইটো এনাৰ্জি বলটোত আপুনি ভৰাওক ধন স্বাস্থ্য আৰু প্ৰেমৰ সম্পৰ্ক আৰু মনতে কওক এই শক্তি বল মোৰ সকলো ইচ্ছা পূৰণ কৰি আছে এই শক্তি বল মোৰ সকলো ইচ্ছা পূৰণ কৰি আছে এই এনাৰ্জি বলে মোৰ সকলো ইচ্ছা মোৰ সকলো উইচ ফুলফিলমেণ্ট কৰিছে এয়া হয়তো ধনৰ হ'ব পাৰে স্বাস্থ্যৰ হ'ব পাৰে আৰু আপোনালোকৰ প্ৰেম আৰু হ'ব পাৰে এতিয়া লাহে লাহে এই এনাৰ্জি বলটো আপোনালোকৰ হাৰ্ট চক্ৰত আনক আৰু ভিজুৱেলাইজ কৰক আপোনালোকৰ ভিতৰলৈ লৈ আহক আপোনাৰ দেহৰ লগত এই হোৱাইট লাইট এই ৰেকি এনাৰ্জি বল মিলাই দিয়ক আপোনাৰ শৰীৰৰ লগত মিলাই দিয়ক মানি স্বাস্থ্য প্ৰেম আৰু সম্পৰ্ক এই শক্তি বলেৰে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰি আছে এতিয়া লাহে লাহে কওঁ ধন্যবাদ ৰেকি শক্তি ধন্যবাদ বিশ্বৰ ব্ৰহ্মাণ্ড মোৰ কাম সম্পূৰ্ণ হ'ল থেংক ইউ ৰেকি এনাৰ্জি থেংক ইউ ইউনিভাৰ্ছ মোৰ উইচ ফুলফিলমেণ্ট হোৱাৰ কাৰণে তোমাক ধন্যবাদ জনাইছো এতিয়া হাত দুখন লাহে লাহে মোহাৰি আপোনালোকৰ চকুকেইটাত দি লাহে লাহে চকুকেইটা খোলক আপোনালোকে মেডিটেশ্যন কৰি থাকোঁতে মই মিউট কৰিবলৈ কেতিয়াবা পাহৰি যাব পাৰোঁ আপোনালোকে মিউট কৰি ল'ব কাৰণ মেডিটেশ্যন কৰি থাকোঁতে যদি কথা পাতে অকণমান ডিষ্টাৰ্ব হয় মই পাছত মিউট কৰি দিছোঁ বাৰু মেডিটেশ্যনটো পাৰিলে আপোনালোকে পুৱা বা ৰাতি কৰিব কমেও 15-20 মিনিট কৰিব এটা মেডিটেশ্যন মিউজিক লগাই ল'ব আৰু 21 দিন কণ্টিনিউৱাছলি কৰি চাব আপোনালোকৰ মানিৰ প্ৰব্লেম ৰেকি শক্তিয়ে আপোনালোকৰ হেল্থৰ প্ৰব্লেম
যাৰ যি প্ৰব্লেম ইছ্যু আছে সকলোখিনি নাইকিয়া কৰিব। তোমালোকে যদি মেডিটেশ্যনটোৰ ওপৰত কিবা ক'ব বিচাৰিছা ক'ব পাৰা, ভাল লাগিছে কিবা ফিল কৰিছা ক'ব পাৰা। ভাল লাগিলে বা কৰি পেলাই থেংক মেডিটেশ্যন। ইউ, থেংক ইউ। আৰু সদায় কৰিবলৈ ট্ৰাই কৰিবা। মোৰ ভাল লাগিল মেম। থেংক ইউ কাষ্টমাৰ। এতিয়া তোমালোকে মুনমি আৰু বেবী আছিলে ন? বেবী, মুনমি আৰু জিনুমণি আছিলে, জিনুমণি অহা নাই। তো তোমালোকে এই মেডিটেশ্যনটো কণ্টিনিউ কৰিবা। আগৰ ভিডিঅ'বিলাক চাইছা নাই তোমালোকে? আগৰ ভিডিঅ'বিলাক দিয়া হৈছে যে তোমালোকক? মই ইউটিউবতহে চাইছো, গ্ৰুপত পোৱা নাই বাৰু মই। ঠিক আছে, মই ডিম্পিক কৈ দিম, গ্ৰুপত অ ডিম্পিয়ে দি দিব। মই দি দিম মই এটা দিয়ে দিছো ৰবা। হ'ব, থেংক ইউ। চাবা, তোমালোকে মাজত সোমাইছা, মই আকৌ কণ্টিনিউৱাছলি কৰিম। এতিয়া এইটো যিখিনি নতুন সোমাইছিলে ইয়াৰ আগত, তেওঁলোকৰ কাৰণে দুটা পাৰ্টছ আছে কৰি শিকাবলৈ। এটা হৈছে চিটুৱেশ্যন হিলিং, এইটো ৰেইকিৰ সহায়ত আমি চিটুৱেশ্যন হিলিং কেনেকৈ কৰিম সেইটো শিকাম আজি। আৰু 2 নম্বৰটো শিকাম তোমালোকে এই চি বল, এইটো যিটো এনাৰ্জি বল যে তোমালোকক যে মই মেডিটেশ্যন কৰাওঁতে যে হাৰ্ট চক্ৰত দিব দিলোঁ, এনাৰ্জি বলটো কি হয়, কেনেকৈ কাম কৰে, সেইটো পাৰ্টিকুলাৰ এটা প্ৰব্লেমৰ কাৰণে কেনেকৈ কৰে সেইটো শিকাম আজি। বিশেষকৈ আমাৰ অলৰেডি 7 চক্ৰ শিকোৱা হৈ গ'ল, ৱাটাৰ চাৰ্জিং শিকোৱা হৈ গ'ল, নিজৰ হিলিং শিকোৱা হৈ গ'ল, এফাৰ্মেশ্যন শিকোৱা হৈ গ'ল। মুনমি আৰু মই হেৰি কোৱা নাইকিয়া, তোমালোকে নতুনকৈ সোমাইছা, কিন্তু তোমালোককো শিকাম। এই ক্লাছটো কণ্টিনিউ কৰি আকৌ মই যেতিয়া ছানডে ক্লাছ কৰিম তেতিয়া আকৌ নতুনৰ পৰা আৰম্ভ কৰিম। তোমালোকে যিহেতু মোৰ তাত ক্লাছ কৰিবলৈ আহিছে, ফাৰ্ষ্ট ডিগ্ৰী ক্লাছত জইন কৰিছে, যেতিয়া লাইফ টাইম ক্লাছ কৰি থাকিব পাৰিবা, টেনশ্যন ল'ব নালাগে। ভিডিঅ'বিলাক চাই ল'বা, ভিডিঅ'ত কিবা বুজি নাপালে পাৰ্চনেলকৈ নুসুধি গ্ৰুপত সুধিবা। গ্ৰুপত আমাৰ কিছুমান ষ্টুডেণ্ট আছে আগৰ, তেওঁলোকে বহুত এক্টিভ হৈ থাকে, তোমালোকক ধুনীয়াকৈ বুজাই দিব। কেতিয়াবা মই গ্ৰুপ নাচাওঁ, কাৰণ মোৰ গ্ৰুপ এতিয়া বহুত হৈ গ'ল। আৰু লগতে মেছেজো বহুত আহে, মোৰ মেছেজ চললৈ যায়। মই কেতিয়াবা কোনোবা দিনাখন চাওঁ, ৰিপ্লাই দি দিওঁ, কোনোবা দিনাখন চাব নাপাওঁ। সেইকাৰণে তোমালোকে গ্ৰুপত দিবা। গ্ৰুপত দিলে তোমালোকৰ ছিনিয়ৰবিলাকে তোমালোকক হেল্প কৰিব। যদি তেতিয়াও বুজি নোপোৱা, ডিম্পিক ফোন কৰিবা যে মই এতিয়াও বুজি পোৱা নাই, মেমক কোৱা। তেতিয়া ডিম্পিয়ে মোক ক'ব, মই তোমালোকক ভালকৈ বুজাই দিম বস্তুখিনি। এতিয়া চিটুৱেশ্যন হিলিংটো ৰেইকিৰ পৰা কোৱা অৱস্থা পৰিস্থিতি, মানে দূৰৈৰ পৰা শক্তি দিয়া সুবিধাটো আমাৰ ৰেইকিৰ পৰা আছে। যিটো চিটুৱেশ্যন, এটা চিটুৱেশ্যন আমি ক্ৰিয়েট কৰি ল'ব লাগিব। এটা চিটুৱেশ্যন এইটো মানে হিল কৰিব পাৰিবা কেনেকৈ? তুমি বোলে এক্সাম দিবলৈ গৈছা, ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকিলে সেইটো ৰিলেশ্যনশ্বিপটোক ৰেকি দিয়া হয় চিটুৱেশ্যনত। তোমালোকে এতিয়া চিটুৱেশ্যন হিলিংটো কানেকশ্যন কৰিব নোৱাৰিবা, এনেই ভাবি কৰিব পাৰিবা। সিহঁতো কানেকশ্যন কিয় কৰিব নোৱাৰিবা? তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত আছে, ছেকেণ্ড ডিগ্ৰীত যেতিয়া কানেকশ্যনশ্বিপ বলটো শিকিবা তেতিয়া কানেক্ট কৰি ওচৰলৈ আনি ল'ব পাৰিবা। কিন্তু এতিয়া তোমালোকে ভিজুৱেলাইজেশ্যনতে, কল্পনা শক্তিৰে সৈতে তোমালোকে ৰেকি চিটুৱেশ্যন হিলিংটো কৰিব লাগিব। আৰু মানি ব্লকেজ থাকিলে ধনৰ ফ্ল'টো ৰেকি দি পিনি হিলিং কৰোৱা হয়, মানি অহাৰ কাৰণে। আৰু হিলিং ইছ্যু থাকিলে চিটুৱেশ্যন, ধৰা চিটুৱেশ্যনটো কাৰোবাৰ পেটৰ বিষ হৈছে, কাৰোবাৰ টিউমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, সেইটো চিটুৱেশ্যন ক্ৰিয়েট কৰি মানে বনাই ল'ব লাগিব নিজে। চিটুৱেশ্যনটো কেনেকৈ বনাব, এতিয়া মই এক্সাম্পল দি আছোঁ তোমালোকক। আৰু কোৰ্ট বা জবৰ প্ৰব্লেম থাকিলে সেইটো চিটুৱেশ্যন হিলিং কৰি ৰেকিৰ দ্বাৰা হিলিং কৰা যায়। কেনেকৈ কৰিবা? শান্তভাৱে এটা জেগাত বহি ল'বা, শান্তভাৱে এটা জেগাত বহি ল'বা। যিটো প্ৰব্লেম আছে তাক মন স্পষ্টকৈ আনা। যিটো প্ৰব্লেম, এতিয়া মই কৈছোঁ শুনা, তোমালোকে কোনোবাই ইণ্টাৰভিউ দিবলৈ গৈছা, জবৰ ইণ্টাৰভিউ দিবলৈ গৈছা, জবৰ ইণ্টাৰভিউটো ক্ৰিয়েট কৰিবা। কেনেকৈ যাবা? জবত ইণ্টাৰভিউ ধৰা এনেকৈ যাবা, এতিয়া জব ইণ্টাৰভিউ দিবলৈ গৈছা, জব ইণ্টাৰভিউ দিবলৈ যাওঁতে তোমাৰ সন্মুখত বহুত বা ৰিটেন টেষ্ট দিবলৈ গৈছা, তুমি গ'লা, গৈ দেখিলা তোমাক কপি দিছে, কপি কুৱেশ্যন পেপাৰ দিছে, আজিকালি আনচাৰ শ্বীট দিয়ে, এইটো চালা, কেনেকুৱা আহিছে? বহুত ভাল আহিছে। প্ৰথমতে শান্তভাৱে বহি ল'বা এটা জেগাত,
বহি লৈ দীঘল দীঘলকে উশাহ ল'বা, এৰিবা, এনেকে 3বাৰ কৰি ল'বা। কৰি এই যিটো মই তোমালোকক মেডিটেশ্যন কৰোৱা আগতে কৰাইছিলো, আৰু মনত স্পষ্টকৈ আনি ল'বা। এই মই এক্সাম্পলহে দিছো জবৰ, মই হিলিঙৰো দি দিম বাৰু এক্সাম্পল। ভাবি ল'লা যে মোৰ ইণ্টাৰভিউ বহুত, মানে পেপাৰটো চাইছা, তোমাৰ বহুত ভাল লাগিছে পেপাৰটো, একদম তুমি পুৰা লিখি গৈছা, তোমালোকে একদম যেনেকে আহিছে তেনেকেই লিখি গৈছা। এনেকে এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰি হিলিং কৰিবা। আৰু ৰিলেশ্যনশ্বিপত বা মানি ব্লকেজ থাকিলেও কৰিব পাৰিবা। তাৰপিছত কি কৰিবা, চিটুৱেশ্যনটোলৈ ৰেকি শক্তি পঠাবা। যেনেকে মই হোৱাইট বল দেখাইছিলো তোমালোকক, হোৱাইট বলো পঠাব পাৰি, শিকাইছিলো। হোৱাইটটো চব বস্তুৰে হিলিং কৰিব পাৰে। যেনেকে গ্ৰীণ কালাৰে আমাক বেমাৰ আজাৰ হিলিং কৰে, হাৰ্ট হিলিং কৰে, পিংক কালাৰে আমাৰ ৰিলেশ্যনশ্বিপ হিলিং কৰে, কিন্তু হোৱাইট কালাৰে আমাৰ চবখিনিয়ে হিলিং কৰিব পাৰে। তাৰপিছত কি কৰিবা, এটা সোণালী আলোড়ন মানে চিটুৱেশ্যনটোক ঘেৰি ধৰিছে, যিটো চিটুৱেশ্যন, যিটো ৰুমত তোমালোকে ইণ্টাৰভিউ দিবা, সেইটো সোণালী ৰঙেদি আৱৰি ধৰিছে আৰু হোৱাইট কালাৰেদি আৱৰি ধৰিছে। তাৰপিছত সমস্যাটো ধৰা টকাৰে হওক বা জবৰে হওক বা ইণ্টাৰভিউ দিবা, সেইটো ঠিক হৈ গৈছে অনুভৱ কৰিবা। ৰিলেশ্যনশ্বিপ থাকিলে শান্তি আৰু মৰম আহিছে বুলি অনুভৱ কৰিবা। আৰু হেল্থ থাকিলে ৰোগ নাইকিয়া হৈ গৈছে বুলি অনুভৱ কৰিবা। চিটুৱেশ্যনটো বহি লৈ তুমি জেগাতে বহি সেই বস্তুখিনি কল্পনা কৰি ৰেকি শক্তিক কৈ হিলিং কৰি থাকিবা। এই চিটুৱেশ্যনটো হিল হৈ আছে, মনতে এফাৰ্মেশ্যন দিবা। মই তোমালোকক ফাৰ্ষ্টতে কৈছিলো নে, আমি মনেদি যিখিনি কথা কওঁ, আমি যি কথা কওঁ, আমি যি ৱৰ্ড কওঁ, আমাৰ ডিভাইনৰ ইউনিভাৰ্চৰ কামাণ্ড হয়। মই আগত প্ৰথম ক্লাছত আৰম্ভ হওঁতেই কৈছো, ইউনিভাৰ্চৰ কামাণ্ড হয়। আমি যি ভাবো, আমি ৰাতিপুৱা শুই উঠি যি ভাবো, দিনটোলৈ সেইটো হৈ থাকে। সেইকাৰণে চিটুৱেশ্যনটো হিল হৈ আছে বুলি ভাবিবা, কল্পনা কৰিবা, মুখেদি কবা, এই চিটুৱেশ্যনটো হিলিং হৈ আছে, সকলো বাধা দূৰ হৈ গৈছে আৰু পজিটিভ ৰিজাল্ট আহিছে, এনেকে এফাৰ্মেশ্যন দিবা। আৰু কবা, লাষ্টত কবা, মই এইটো ইউনিভাৰ্চৰ হাতত এৰি দিলো, মই ইউনিভাৰ্চৰ হাতত গতাই দিলো মোৰ এই প্ৰব্লেমখিনি। ইউনিভাৰ্চে এই প্ৰব্লেমখিনি হিল কৰিব, ৰেকি শক্তিয়ে এই প্ৰব্লেমখিনি হিল কৰিব। থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ৰেকি শক্তি, গ্ৰেটিটিউড দি থাকিবা। আৰু লগতে গুৰুত্বপূৰ্ণ কথা হৈছে, কণ্ট্ৰল কৰিব নালাগে হিলিঙত, বা মই এইটো কৰিছো নকৰো, বেছি হৈ গৈছে নেকি, এইটো কণ্ট্ৰল নকৰিবা, ট্ৰাষ্ট কৰিবা, লজিক নলগাবা। লগতে ডেইলি 5 to 10 মিনিট কৰিলে, ধৰা এটা চিটুৱেশ্যন এটাই এদিন কৰিবা, 10 to 15 মিনিট এই চিটুৱেশ্যনটো কৰোঁতে মেডিটেশ্যন কৰিবা। মেডিটেশ্যন মানে ভাবি থাকিবা, হৈ গ'ল, এইটো মোৰ সম্পূৰ্ণ হৈ গ'ল, বা মই জবটো পাই গ'লো, মোৰ ইণ্টাৰভিউ ইমান ভাল হৈছে, মোৰ ৰিলেশ্যনশ্বিপটো ভাল হৈছে, বা মোৰ মানি ব্লকেজ খুলি গৈছে। আৰু লগতে ইম'চন কম কৰি শান্ত মনেৰে কৰিব লাগিব, তেতিয়াহে তোমালোকে এইখিনি ৰিজাল্ট পাবা। এদিনৰ ৰিজাল্ট নোপোৱা, 21 days লাগিবই লাগিব। তাতোতকৈ আগতেও পাই যাবা, কিন্তু বোলে আজি কৰিলো, আজি কেতিয়াবা কিছুমানৰ এনাৰ্জিটো হাই থাকিলে, অৰাটো ষ্ট্ৰং থাকিলে, এদিনতো পাই যাব পাৰা। আৰু ৰেকি এনাৰ্জি চি বলটো তোমালোকে চিটুৱেশ্যন হিলিঙত ইউজ কৰিব পাৰিবা, যেনেকে মই তোমালোকক কৈছিলো। এক ছেকেণ্ড, মই ফেনখন দি লওঁ দেই। মুনমিবা, মই গোটেই বস্তুখিনি গ্ৰুপত দিলো হা। থেংক ইউ দেই। কিবা থাকিলে ফোন কৰিব বাৰু। গৰম লাগি গ'ল, চলা নাছিলো। আৰু কিবা এইটো এতিয়া সোধাচোন, চিটুৱেশ্যন হিলিঙৰ ওপৰত কিবা কুৱেশ্যন আছে নেকি সোধা, অকমান টাইম দিছো। মুস্তাফা আজি বহুত দিনৰ মূৰত ক্লাছত আহিছে ন, ভাল লাগিছে দেখি। হয় মেম, ভালে আছে ন? ভালে আছো, ভালে আছো। আপোনালোকৰ ভাল? ভালে আছো দিয়ক। মই মুস্তাফা শকত দেখিছো। হয়, মই ক'ব বিচাৰিছো। মেমক ক্ষীণ দেখিছো। থেংক ইউ, মোক সেইটোৱে লাগে। ডিম্পিক দেখাই নাই। ডিম্পিয়ে ভিডিঅ' অফ কৰি থৈছে। মই অলপ এতিয়া মানে ভিডিঅ' অন কৰিব নোৱাৰিম মানে। এতিয়া মোক সুধিবা, ৰেকি চি বল কি হয়, এনাৰ্জি বল কি হয়। তোমালোকক যিটো মই এতিয়া অলপ দেৰি আগতে মেডিটেশ্যন কৰাই কিনে এনাৰ্জি বলটো কৰাইছিলো, সেইটো কি হয়।
তোমালোকৰ মনত মানে ভাবিব পাৰা ন নতুন কি কৰা কৈছো মই নিজৰ হাতৰ মাজৰ ৰেকি শক্তি একেলগে কৰি এটা শক্তিৰ বল বনোৱা হয় হাত দুখন মোহাৰি এনেকে লৈ অলপ হাত দুখন এনেকে কৰাচোন ঘহাচোন তোমালোকে এনেকে তাৰপিছত এইটো চাইজত আনা আনি লাহে লাহে ফিল কৰা চকুকেইটা বন্ধ কৰি বল আকাৰত হাতৰ মাজত এটা বল ফিল কৰা অলপ ফিল কৰিছানে এইটো হৈছে এটা ষ্ট্ৰং টুল হয় য'ত তোমালোকে নিজৰ মানি হেল্থ ৰিলেশ্যনশ্বিপ ভৰাই দিব পাৰা এই বলটোৰ ভিতৰত তোমালোকৰ নিজৰ মানিৰ প্ৰব্লেম থাকিলে কি কৰিবলে তোমালোকৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলে হেল্থৰ প্ৰব্লেম থাকিলে এই বলটোৰ ভিতৰত ভৰাই ল'ব পাৰা হাতৰ একচুৱেলি সহজ ভাষাত যদি মই ক'বলৈ যাওঁ হাতৰ মাজত বনোৱা শক্তি গুণ যি আপোনাৰ তোমালোকৰ ইচ্ছা পূৰণৰ বাবে ব্যৱহাৰ কৰা হয় সেইটোৱে হৈছে এনাৰ্জি ৰেকি এনাৰ্জি চি বল আৰু ৰেকি এনাৰ্জি চি বল কিয় ব্যৱহাৰ কৰা মই নেক্সট ক্লাছত তোমালোকক এনাৰ্জি চি বলেদি হিলিং শিকাম হাতৰ মাজত খালি আজি মই জাষ্ট শিকাই দিওঁ ৰেকি বল কিয় ব্যৱহাৰ কৰা হয় ৰেকি এনাৰ্জি কিহৰ কাৰণে ব্যৱহাৰ কৰা আমাৰ ৰিলেশ্যনশ্বিপৰ কাৰণে মেনিফেষ্টেশ্যন বেছি শক্তিশালী কৰিবলৈ হিলিং ফাষ্ট কৰিবলৈ আৰু ডিষ্টেন্স হিলিং দূৰৈত শক্তি পঠিয়াবলৈ এতিয়া তোমালোকে নোৱাৰিবা যেতিয়া ছেকেণ্ড ডিগ্ৰীত আহিবা তেতিয়া তোমালোকে এই বলটো দূৰত বেলেগকো পঠিয়াব পাৰিবা মুনমি ফিল কৰিছানে এনাৰ্জিটো কিবা এটা লাগিছে বহুত ভাল লাগে এইটো আগতে মই টাইম থাকোতে কৰিছিলো বহুত দিন কৰা নাই এতিয়া ক্লাছতো কৰোৱা হোৱা নাছিল ন ডিম্পি আগৰ ক্লাছত কৰা হোৱা নাছিলে এইটো কৰি ময়ো বহুত আহি পাইছো দেই মই চিটুৱেশ্যন হিলিং খুব কৰো চিটুৱেশ্যন হিলিং বহুত কামত দিয়ে আকৌ এতিয়া মই কওঁ এনাৰ্জি বল কেনেকে বনাবা ৰিলেক্স হৈ ল'বা ধুনীয়া জেগা মানে ভালকে নিজৰ কমফৰ্ট কোনো ডিষ্টাৰ্ব নিদিয়া জেগাত বহি ল'বা চকু বন্ধ কৰি ল'বা আৰু যেনেকে মেডিটেশ্যন কৰোতে উশাহ ল'ব কওঁ লাহে লাহে উশাহ এৰিব কওঁ তেনেকে 3বাৰ কৰি ল'বা আৰু হাত দুখন যেনেকে এতিয়া মুনমিয়ে মোহাৰি আছে হাত দুখন এনেকে মোহাৰি ল'বা ফাৰ্ষ্টতে মই শিকাই দিছো তাৰপিছত ৰেকি এনাৰ্জি এক্টিভ কৰি ল'বা ৰেকি এনাৰ্জি মোৰ হাতত প্ৰবাহিত হৈছে কৈ ল'বা বা চকুৰে তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত চকুৰে পোৱা চকুৰেটো স্থাপিত কৰি ল'বা স্থাপিত কেনেকে কৰিব লাগিব মুনমি আৰু বেবী তোমালোকক এতিয়া ভিডিঅ' দিয়া গৈছে চাই ল'বা মই নেক্সট ক্লাছত আকৌ ডিটেইলছকে বুজাই দিম হেল্ল' ক'ত আছে আৰু ৰেকি এনাৰ্জি মোৰ হাতত প্ৰবাহিত হৈছে কৈ ল'বা এতিয়া কল্পনা কৰিবা দুইখন হাতৰ মাজৰ এটা হোৱাইট গোল্ডেন পিংক বল হোৱাইট হ'ব পাৰে গোল্ডেন হ'ব পাৰে পিংক হ'ব পাৰে হোৱাইটটো চবৰ কাৰণে ইউজ কৰিব পাৰে পিংকটো ৰিলেশ্যনশ্বিপৰ কাৰণে বল ইউজ কৰিব পাৰে আৰু গোল্ডেন কালাৰটো হৈছে মানি এনাৰ্জি গোল্ডেনো চবৰ কাৰণে হিলিং কৰিব পাৰে তাৰপিছত ভাবি লৈ তুমি অনুভৱ কৰিব পাৰা অলপ গৰম ঠাণ্ডা বা চুম্বকৰ দৰে হাতত চাপ এতিয়া যেনেকে মুনমিয়ে কৰি আছে মুনমিয়ে হয়তো অনুভৱ কৰি আছে বলটো আৰু বহুত ভাল লাগে কেতিয়াবা বলটো এনেকে হাত দুখন টানে আকৌ লৈ যায় হাত দুখন টানে এনেকে অনুভৱ কৰিব পাৰিবা এতিয়া বলটো তোমাৰ ইচ্ছাবিলাক ভৰাবা বলটো যেতিয়া বনাই ল'বা হাতত পিংক কালাৰ হওক গোল্ডেন কালাৰ হওক হোৱাইট কালাৰ হওক বনাই লোৱাৰ পাছত তুমি চুম্বকৰ দৰে টানি যেতিয়া ভাবিবা বলটোৰ তোমাৰ ইচ্ছা ভৰাব পাৰিবা ইচ্ছা কি ইচ্ছা তোমাৰ মানি থাকিব পাৰে তোমাৰ ইচ্ছা হেল্থ থাকিব পাৰে মানি যদি কয় মই ধনৰ চুম্বক হৈ গলো বুলি ভৰাই ল'বা ধনৰ চুম্বক মানে মই মানি মেগনেট
হৈ গলো আৰু তাৰপিছত হেল্থ, মোৰ দেহ সম্পূৰ্ণ সুস্থ হৈ গল, হেল্থি হৈ গল, এনাৰ্জেটিক হৈ গল বুলি ভৰাই ল'ব পাৰিবা। যদি ৰিলেশ্যনশ্বিপত ভৰাব বিচাৰিছা তেতিয়া ভৰাবা মোৰ জীৱনত প্ৰেম আৰু শান্তি আহিছে, মোৰ জীৱনত প্ৰেম আৰু শান্তি আহিছে বুলি ভৰাই ল'ব পাৰিবা। এতিয়া এই বলটো ইউজ কেনেকে কৰিবা? ইউজ কৰিবলৈ বুকুত লৈ আহিব পাৰা নিজৰ বাবে। তুমি যদি নিজৰ বাবে কৰিব বিচাৰিছা বলটো এনেকে কৰি ৰিলেশ্যনশ্বিপ ভৰাই ললা বা মানি ভৰাই ললা, হেল্থ ভৰাই ললা, ভৰাই 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 অলপ দেৰি চুম্বকৰ দৰে টানি থাকিবা, 5 মিনিট মান ফিল কৰিবা, লাহে লাহে এনেকে ফিল কৰি থাকিবা। ফিল কৰি এইটো কি কৰিবা, তোমাৰ বুকুত আনিবা নিজৰ বাবে আৰু কোনোবা মানুহৰ কাৰণে চিটুৱেশ্যন লৈ পঠিয়াই দিবা। যদি কোনোবা মানুহক যেনেকে মই চিটুৱেশ্যন হিলিং আৰু চি বলৰ লগত কানেকশ্যনটো একে আছে। যদি কাৰোবাৰ লগত কৰিব বিচাৰিছা তোমালোকেতো এতিয়া কানেকশ্যন কৰিব নোৱাৰিবা, তথাপিতো ট্ৰাই কৰিবা কৰিবৰ কাৰণে। বলটো বনাই লৈ ধৰা মই আজি কাৰ কাৰণে, মই মুস্তাফাৰ কাৰণে কিবা এটা হিলিং পঠিয়াব লাগে, মই বলটো বনাই বনাই মুস্তাফাৰ যিটো প্ৰব্লেম আছে সেইটো ভাবি 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 হিল হৈ গল বুলি মই বলটো হাত দুখনেদি এনেকে দি দিবা। যদি নিজৰ হয় নিজৰ বুকুতে ভৰাই দিব পাৰিব, নিজৰ হাৰ্ট চক্ৰত। আৰু লগতে বা ইউনিভাৰ্চলৈ ৰিলিজ কৰি দিব পাৰিবা। নিজৰ যেতিয়া গোটেই প্ৰব্লেম খিনি ইয়াত ভৰাই লৈ এনেকে ভৰাই কল্পনা কৰি ভৰাই 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 ইউনিভাৰ্চলৈও এনেকে একদম হাতৰ জোৰেদি পঠাই দিব পাৰিবা। যিকোনো যি তোমালোকৰ যি প্ৰব্লেম আছে প্ৰব্লেম লৈ প্ৰব্লেম খিনি ভৰাই হিল হৈ গল বুলি ইউনিভাৰ্চক দি থেংক ইউ। আমি প্ৰত্যেকটো সময়ত এভৰি টাইমত গ্ৰেটিটিউড 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 থাকিবই লাগিব। আৰু গুৰুত্বপূৰ্ণ কথা হৈছে, এটা ইম্পৰ্টেণ্ট কথা হৈছে, য'ত বেছি বিশ্বাস তাতহে বেছি ভাল ফল পায়। তোমালোকে যদি বিশ্বাস নকৰা, বিলিভ নকৰা, কিন্তু ফল নাপাবা। এইটো কি বল এটা বনাব দিছে মেমে, বলটো বনাই লৈ মই পঠিয়াই দিম, মোৰ হিলিং হব নেকি বা তেওঁৰ হিলিং হব নেকি, এনেকুৱা নহয়। বিলিভ ৰাখিব লাগিব, লজিক নলগাব নালাগিব, তেতিয়া তোমালোকৰ কামত সোনকালে আহিব। যিমান বিশ্বাস কৰিবা সিমান সোনকালে কাম হব। বুজি পাইছা? আৰু ডেইলি প্ৰেক্টিচ কৰিবা। এই শক্তিশালী যিমান তোমালোকে প্ৰেক্টিচ কৰিবা সিমান শক্তি বাঢ়ি গৈ থাকিব। যিমান প্ৰেক্টিচ কৰিবা সিমান শক্তি বাঢ়ি গৈ থাকিব। আৰু ইমোশন ভিজুৱেলাইজেশ্যন তাৰমানে তুমি ইমোশন হৈ কৰিলে ভিজুৱেলাইজেশ্যন যদি ভালকে কৰা তেতিয়া ষ্ট্ৰং ৰিজাল্ট পাবা। ভিজুৱেলাইজেশ্যনটো মেইন, কল্পনাটো মেইন। এতিয়া কল্পনাটোৰ কথা মই এটা এক্সাম্পল দিওঁ। কল্পনা কেনেকে কৰিবা? কল্পনা মই সদায় কওঁ, তুমি যদি মই চকুকেইটা বন্ধ কৰি মই ইমাজিন কৰো মোৰ কিটচেনটো, মই চকুকেইটা বন্ধ কৰিলো, মই কিটচেনটো ইমাজিন কৰিলো, ইমাজিন কৰাৰ লগে লগে মোৰ কিটচেনত গেছ বাৰ্ণাৰ ক'ত আছে, ফ্ৰিজ ক'ত আছে, পানী বেচিন ক'ত আছে, মই দেখি যাম নে নাযাম? ঠিক তেনেকে প্ৰেক্টিচ কৰিব লাগিব তোমালোকৰ ভিজুৱেলাইজেশ্যন কৰা। এতিয়া মই যদি তোমালোকক কওঁ চকুকেইটা বন্ধ কৰা, হাতীৰ চেহেৰাটো আহি যাব নে নাযায়? ঠিক তেনেকে তোমালোকে কল্পনা কৰিব লাগিব। কল্পনা শক্তিটো সদায় প্ৰেক্টিচ কৰিলে কৰিলে আহি যাব নিজে নিজে। তোমালোকে চকু বন্ধ কৰি এতিয়া তোমালোকৰ ঘৰৰ, মোৰ এতিয়া অকাল, মোৰ যিটো আছে গোসাঁই থানখন ইয়াত, মই ৰাতিপুৱা গধূলি শুই উঠি তাতে চাকি জ্বলাও, তাতে মোক যদি কয় এতিয়া চকু বন্ধ কৰি ভিজুৱেলাইজ কৰা, মই কোনটো জেগাত এঞ্জেল কোনগৰাকী ৰাখিছো, কোন জেগাত মই মাক ৰাখিছো, কোন জেগাত কি ৰাখিছো, মোৰ কল্পনাত আহি যাব। ঠিক তেনেকে তোমাৰ এইটো কিহৰ কাৰণে হৈছে, ডেইলি সদায় মই চাই থাকো। সেইকাৰণে তোমালোকে যেতিয়া চিটুৱেশ্যন হিলিংটো কৰিবা প্ৰেক্টিচ কৰিব লাগিব। ফাৰ্ষ্টৰ দিনাখন ধৰা মই এটা কৈছো, কাৰোবাৰ গ'ল্ড ব্লাডাৰ আছে, গ'ল্ড ব্লাডাৰ হিলিং কৰিবলৈ কাৰণে তোমালোকে চিবল ইউজ কৰিবা, চিটুৱেশ্যন হিলিং কৰিবা। ফাৰ্ষ্টতে কল্পনা কৰি ল'বা। আমাৰ ছাৰে কৈছিলে ইউটিউব বা ভিডিঅ' বা কিবা ভিডিঅ' চাই লৈ পিনি গ'ল্ড ব্লাডাৰটো কোনটো পজিশ্যনত আছে চাই ল'ব পাৰিবা। এবাৰ চাই ললা, চাই লৈ কল্পনা কৰিলা তেওঁ সেইখিনি গ'ল্ড ব্লাডাৰ হৈছে, তাত এইটো চিবলটো যেনেকে বনাই হিলিং হৈ গৈছে, এনাৰ্জি দি, ৰেকি এনাৰ্জি দি, ইউনিভাৰ্চৰ সকলোখিনি এনাৰ্জি দি এই গ'ল্ড ব্লাডাৰ য'ত যোনটো পজিশ্যনত হৈছে তাত দি দিব পাৰিবা। তেতিয়াও হিলিং হব আৰু হৈছে, মানুহে প্ৰমাণ পাইছে। বুজি পাইছা? ইয়াত যদি চিবলত কিবা সুধিবলগীয়া আছে তোমালোকে সুধিব পাৰা।
আমাৰ আগৰ ষ্টুডেণ্ট বিলাকে যিবিলাক ষ্টুডেণ্ট আছিলে আমাৰ আগৰ তেওঁলোক এনেকুৱা আছিলে বহুত কুৱেশ্যন সোধে মোৰ ভাল লাগে মোক ক্লাছটো আধা ক্লাছ হয় আধা কুৱেশ্যনত যায় তেতিয়া মই ভাবো বুজি পাইছে নে নাই পোৱা বা বুজি পাইছে কিন্তু আজিকালি মই 5-6টা মান ক্লাছ হৈছে নেকি মই ইমান কওঁ কুৱেশ্যন কিবা আছে নেকি কোৱা কুৱেশ্যন আছে নেকি কোৱা কিন্তু কোনেও কুৱেশ্যন নুসুধে হয়তো মই বহুত ভালকে বুজাইছো বুজি পাইছা হয়তো একো বুজি পোৱা নাই সেইকাৰণে কুৱেশ্যন সোধা নাই কুৱেশ্যন একো কুৱেশ্যন নাই নেকি চি বল বা চিটুৱেশ্যন হিলিঙৰ ওপৰত সোধা তোমালোকৰ মনৰ ডাউটটো সোধা তেতিয়াহে মই তোমালোকক আৰু ভালকে বুজাব পাৰিম এই চিটুৱেশ্যন হিলিংটো আৰম্ভ কৰোঁতে ৰেকিটো এনেকে মাতি পেলাই কৰি ল'ম নেকি হয় চিটুৱেশ্যন হিলিংটো তোমালোকে হাত দুখন মই আবাহন কৰাটো 1 মিনিট আবাহন কৰা সৰি মই কোনোবা আহিছিলে আবাহন কৰাটো মই শিকাই থৈছো কেনেকে আবাহন কৰে তোমালোকক মুন্মিয়ে নাপাব পাৰা মুন্মি আজি ভিডিঅ' চাবা আবাহনৰ ভিডিঅ' দি দিছে মই এবাৰ কৈ দিছো আমি ফাৰ্ষ্ট ডিগ্ৰী তোমালোকক এটাই চিম্বল দিওঁ যিটো নেকি কয় চকুৰে এইটো চিম্বল মই মাৰ্কাৰ নানিলো মই নেক্সট হেৰি দি দিম গ্ৰুপত চকুৰে চিম্বলটো তুমি হাত দুখন মোহাৰি লৈ চকৰে 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 মোৰ হাতটো শুদ্ধ হৈ গল সদায় হাত দুখন এনেকে নহয় এনেকেও নহয় এনেকে এইটো চকৰে আৰু এটা আঙুলি দি চকুৰে ড্ৰ নকৰিবা মই ৰিপিট কৰিছো কেলে দুগৰাকীয়ে নতুন আছে এটা আঙুলি দি নহয় দুটা আঙুলি দি কৰিব পাৰা মই কিন্তু গোটেইকেইটা আঙুলি দি কওঁ মই এনেকে গোটেই চকুৰে 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 শুদ্ধ হৈ গল চকুৰে 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 স্থাপিত হল চেম প্ৰচেছ ইয়াতো হৈ গল এই বলটোৰ চিটুৱেশ্যনটো এই হাত দুখন সদায় ৰেকি শক্তিক আবাহন এনেকে কৰি লৈ পিনি হিলিং কৰিবা বুজি পাইছা চি বলটো বুজি পাইছা হয় মেম হয় কোৱা জ্যোতি কোৱা হেৰি মানে এই যে চি বলটোৰ কথা ক'লে তাত গোটেইকেইটা প্ৰব্লেমৰ আমি একেলগে কৈ মেলি চি বলটো বনাব পাৰিম নেকি পাৰি কেইবাটাও প্ৰব্লেম নিজৰ কিন্তু বেলেগৰ নহব বোলে অকল তোমাৰ গোটেইকেইটা প্ৰব্লেম আছে অকল তোমাৰ হৈ হ'ব বেলেগৰ প্ৰব্লেম এটা চি বলত নভৰাবা একেটা বলতে গোটেইকেইটা প্ৰব্লেম দি একেলগে এবাৰতে কৰিব পাৰিম পাৰি কিন্তু নিজৰ কাৰণে বা পাৰ্টিকুলাৰ এজনৰ কাৰণে বোলে মই এটা এক্সাম্পল দিছো ৰাজকমলৰ পেট বিষাইছে মুস্তাফাৰ হিলিং ৰিলেশ্যনশ্বিপ প্ৰব্লেম মুনমিৰ বোলে মানিৰ প্ৰব্লেম সেই তিনিটা বোলে একেলগে ভৰাইছো তেনেকে নহব অনলি ওৱান পাৰ্চনৰ নিজৰটো হ'ব আৰু এনাৰ্জি বলটো যিটো চকুৰে চিম্বল দিছিলো চকুৰে চিম্বলটো পাৰিলে ড্ৰ কৰিবা তাৰমানে এনাৰ্জি চিম্বলৰ ওপৰত যদি চকুৰে চিম্বল ড্ৰ কৰো আৰু শক্তিশালী হয় চিটুৱেশ্যন হিলিং বহুত কামত আহে চিটুৱেশ্যন হিলিংটো আমি এতিয়া শুনা আমি গৈ থাকোতে কেতিয়াবা বা ক'ৰবাত বহি থাকোতে বা শুই থাকোতে আমালৈ ফোন আহে যে এনেকুৱা প্ৰব্লেম হৈছে এতিয়া এনেকুৱা প্ৰব্লেম হৈছে মই ৰেকি আবাহন কৰি মই তেওঁলোকক হিলিং দিয়াটো 12 পইণ্টৰ মোৰ টাইম নাই এনেকুৱা এটা জেগাত থাকিম সেইটো নহ'ব তেতিয়া আমি কি কৰিম তেতিয়া ইমাজিন চিটুৱেশ্যন চকুকেইটা বন্ধ কৰি 2-3 মিনিটৰ কাৰণে ইউনিভাৰ্চক কল কৰি ৰেকি কল কৰি চিটুৱেশ্যন হিলিং দিব পাৰিম বুজিলা আৰু সোধা আৰু এটা কথা এই চি বলটোৰ ভিতৰত তেতিয়া অকল হোৱাইট বল কালাৰটোৱে দিলে হ'বনে নে অইন পিংক আৰু গ্ৰীণ সেইবোৰ দিব লাগিব নেকি তেতিয়া তোমাৰ প্ৰব্লেম থাকিব মানিৰ থাকিব হেল্থৰ থাকিব ৰিলেশ্যনশ্বিপত গোটেইকেইটা কালাৰ ইমাজিন কৰিবা এতিয়া মই অৰাটোতো মই আগতে কৈছো অৰাটো তোমাৰ চাৰিওফালে থকা এটা অৰা কি হয় আমাৰ অৰাটো ষ্ট্ৰং অৰা কোনোবা কেতিয়াবা কয় ন শুনিছা চাগৈ তেখেতৰ অৰাটো ইমান ষ্ট্ৰং তেওঁৰ লগত কথা পাতি ইমান ভাল লাগিলে তেওঁৰ লগত বহি ভাল লাগিলে ভাল ফিল লাগিছে এনেকুৱা কেতিয়াবা হয়নে কোনোবা এজন মানুহৰ লগত তোমাৰ কথা পাতিবলৈ মন নাযাব তেওঁৰ লগত থাকিব মানে কিন্তু কাৰোবাৰ এজনৰ লগত বহুত ভাল লাগে বহুত সময় তুমি কটাব পাৰা তেতিয়া সেইটো মানে কি তেওঁ অৰাটো ষ্ট্ৰং তেওঁ অৰাটো পজিটিভ হয় অৰা কি হয় তোমাৰ দেহৰ আপোনালোকৰ দেহৰ চাৰিওফালে যিটো এনাৰ্জি ফিল
সেইটো আলুৰ শক্তি, সেইটোৱে ৰেকি শক্তিয়ে বেলেঞ্চ আৰু ক্লিন কৰিবও পাৰে আৰু সেইটোৱে অৰা। অৰা আমি ৰেকি শক্তিৰ দ্বাৰা বেলেঞ্চো কৰিব পাৰোঁ, ক্লিনো কৰিব পাৰোঁ। আমি যেতিয়া ৰেকি হিলিং কৰি থাকো তেতিয়া অট'মেটিকলি অৰা আমাৰ ষ্ট্ৰং এণ্ড পজিটিভ হৈ গৈ থাকে। সহজ ভাষাত যদি মই ক'বলৈ যাওঁ, আপোনাৰ দেহৰ বাহিৰত থকা এটা অদৃশ্য শক্তিকে যিটো শক্তিৰ স্তৰ আছে সেইটোৱে হৈছে অৰা। ৰেকি শক্তিৰ দেহ মানে শক্তিৰে অৰাটো শুদ্ধ কৰিবও পাৰি, শক্তিশালী কৰিব পাৰি, বেলেঞ্চ কৰিবও পাৰি ৰেকি শক্তিৰ দ্বাৰা। অৰা কেনেকুৱা হয়? অৰা এটাত আপোনালোকৰ দৰে মানে এটা আলুৰ দৰে দেখা। চাবাচোন দেৱী শক্তিৰ বা কিবা ফটো এখনত এনেকে বগা এনেকে পোহৰ দি থকা থাকেনে? অৰা কেনেকে চাব পাৰে মই এইটো নেক্সট ক্লাছত শিকাম। অৰাটো দেহৰ আমি দেখা পাম, কিছুমানে অৰা অনুভৱো কৰে। অৰা ইয়াৰ ৰং বেলেগ বেলেগ হয়, অৰাৰ ৰংটো বেলেগ বেলেগ হয়। এটা বেঙুনীয়া, যিটো বেঙুনীয়া শক্তি আমাৰ স্পিৰিচুৱেল মানে আমাৰ শক্তি হয়। এইটো নীলা শান্তি আৰু সত্যৰ হয়। সেউজীয়া হৈছে হিলিং, হালধীয়া হৈছে কনফিডেন্স, ৰঙা হৈছে শক্তি আৰু লাইফ ফৰ্চ। এইকেইটা হৈছে অৰাৰ কালাৰ। ৰেকি আৰু অৰা কিয় গুৰুত্বপূৰ্ণ হৈছে? অৰা ক্লিন থাকিলে মন শান্ত থাকে। অৰা ষ্ট্ৰং থাকিলে নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে আমাৰ ওচৰত। অৰা যদি উইক হয়, দুখ, ষ্ট্ৰেছ, হেল্থৰ প্ৰব্লেম থাকে, বেড লাক অনুভৱ কৰে। অৰা যদি আমাৰ উইক থাকে। ৰেকি অৰা কেনেকে ক্লিন কৰিম? ৰেকি শক্তিৰ দ্বাৰা আমি অৰা কেনেকে ক্লিন কৰিম? ৰিলেক্স হৈ ল'বা, যেনেকে মেডিটেশ্যন কৰোঁতে ৰিলেক্স হৈ ল'বলৈ কওঁ। চকুকেইটা বন্ধ কৰিবা, দীঘলকে উশাহ ল'বা, এৰিবা, দীঘলকে উশাহ ল'বা, এৰিবা। তাৰপিছত ৰেকি আবাহন কৰিবলৈ যেনেকে শিকাইছিলো ৰেকি আবাহন কৰিবা। ৰেকি এনাৰ্জি মোৰ অৰা ক্লিন কৰিছে বুলি অনুভৱ কৰিবা। ৰেকি এনাৰ্জিয়ে মোৰ চকুৰে মোৰ এনাৰ্জি দি মোৰ গোটেই অৰাটো ক্লিন কৰিছে বুলি ভিজুৱেলাইজ কৰিবা। আৰু এই হোৱাইট লাইট পোহৰটো তোমাৰ দেহৰ চাৰিওফালে আৱৰি ধৰিছে বুলি ভিজুৱেলাইজ কৰিবা। তেতিয়া আমাৰ অৰাটো ষ্ট্ৰং হ'ব, পজিটিভ হ'ব। সকলো আৰু তুমি ক'বা এই আলুৰ এই পোহৰেদি সকলো নিগেটিভ এনাৰ্জি ৰিমুভ কৰিছে। অৰাটো একদম তোমাৰ অৰা চকাচক বগা হোৱাইট ধুনীয়া হৈ গৈছে বুলি অনুভৱ কৰিবা। অৰা ষ্ট্ৰং হৈ গৈছে, ক্লিন হৈ গৈছে, পজিটিভ হৈ গৈছে বুলি অনুভৱ কৰিবা। আৰু লগতে তোমাৰ চাৰিওফালে তাৰপিছত অৰাটো ক্লিন কৰাৰ পাছত যেতিয়া অৰাটো ক্লিন হৈ গ'ল, পজিটিভ এনাৰ্জি মোৰ ওচৰত আছে, চকুকেইটা বন্ধ কৰি কৰিলা, মই সম্পূৰ্ণ এফাৰ্মেশ্যন দিবা যে এই মোৰ অৰা শুদ্ধ আৰু শক্তিশালী, মই সম্পূৰ্ণ সুস্থ, সুৰক্ষিত, পজিটিভ এনাৰ্জি মোৰ দেহত আছে, এনেকে এফাৰ্মেশ্যন দিবা। তাৰপিছত ক'বা তুমি প্ৰটেকশ্যন দিবা, তোমাৰ চাৰিওফালে গল্ডেন চিল্ডেদি তুমি প্ৰটেকশ্যন হৈ গৈছা। তাৰপিছত যিসকলৰ নিগেটিভিটি এনাৰ্জি ব্লক মানে যিবিলাক নিগেটিভ এনাৰ্জি আছিল সকলোবিলাক ৰিলিজ হৈ গৈছে এনেকে বুলি ক'বা। নিগেটিভ এনাৰ্জি বিলাক মোক আহা ৰাস্তা নাই, মোৰ গোটেই বডিটো ব্লক হৈ গৈছে বুলি অনুভৱ কৰিবা। আৰু যদি তুমি দৈনিক কৰা, ডেইলি কৰা, তেতিয়াহ'লে তোমাৰ অৰা ষ্ট্ৰং হ'বই। আৰু নিগেটিভ মানুহৰ লগত থাকিলেও অৰা উইক হয়। আমি যদি কোনোবা নিগেটিভ পাৰ্চনৰ ওচৰৰ লগত নিগেটিভ, মই এতিয়া অলপ দেৰি আগতে কৈছিলো নহয়, য'ত গছিপ হয়, য'ত বেলেগৰ কথা পতা যায়, বেলেগ নিগেটিভ কথা পতা যায়, নিগেটিভ এনভাইৰনমেন্ট দেখা, তাৰ পৰা আঁতৰি আহিবা। কিহৰ কাৰণে তাৰ পৰা আঁতৰি আহিব দিছো? তোমালোকৰ অৰাটো উইক হৈ যাব, সেইকাৰণে সদায় এভইড কৰিবা। অৰা যদি ষ্ট্ৰং ৰাখিবলৈ হয় এইখিনি তোমালোকে নিগেটিভ মানুহৰ লগত থাকিলে অৰা উইক হ'বই, সেইটো 100%। আৰু মেডিটেশ্যন, ৰেকি আৰু গ্ৰেটিটিউডেদি অৰা আমি ইমপ্ৰুভ কৰিব পাৰো। আৰু এটা মই পাৱাৰফুল টিপ দিছো, মানে তোমালোকে যেতিয়া গা ধুবা, তেতিয়া পানী নহয়, হোৱাইট ৰেকি লাইট তোমাক ধুই গৈছে বুলি অনুভৱ কৰিবা। পানী চাৱাৰেদি একদম হোৱাইট লাইট পোহৰ আহি তোমাৰ গাটো গোটেই নিগেটিভ বিলাক ধুই গৈছে বুলি অনুভৱ কৰিবা। তেতিয়াও অৰাটো আমাৰ ক্লিন হৈ থাকিব, পজিটিভ হৈ থাকিব। বুজি পালা অৰাটো? মই আজি 3টা শিকালো, চিটুৱেশ্যন হিলিং শিকালো, অৰা শিকালো আৰু চিবল শিকালো, মেডিটেশ্যন কৰালো। নেক্সট চানডে মই আকৌ 11টা বজাত মৰ্ণিং ক্লাছ কৰিম। বা
আগতে যে এবাৰ শিকাইছিলে এনেকে অৰাটো ক্লিনিং কৰিব সেইটো তেনেকে কৰিব পাৰি সেনেকেও কৰিব পাৰে বহুত পদ্ধতি আছে অৰাটো এনেকে হাত দুখন ধুই কৰি এনেকে 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 কাপিং কৰিলে অৰা ক্লিন কৰা বহুত কিটা পদ্ধতি আছে মই চবখিনি একেদিনাই শিকোৱা নহয় তোমালোকৰ যিটোৱে সুবিধা হয় সেনেকেই কৰিবা আৰু আগৰ ক্লাছ এইটো কৈছিলে হয় কৈছিলো মই এতিয়া আকৌ নতুন এটা শিকাইছো বহুত আছে মই বহুতখিনি শিকিছো নহয় তাৰ পৰা মই তোমালোকক লৈ 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 আহি অলপ অলপকে শিকাই থাকো সেইখিনি আৰু এটা কাম কৰিবা সদায় গা ধুওঁতে পানীটো চকুৰে ড্ৰ কৰি ল'বা বা চাৱাৰ দি যদি ধোৱা চাৱাৰ হোৱাইট লাইট পোহৰেদি গোটেই আৱৰি ধৰিছে বুলি মই মানে এইটো কৰি আকৌ ভাল পালো মানে কি কোনোবা মানুহৰ লগত কথা পাতোতে ইমান হেভি লাগিলে তাৰপিছত আহি পেলাই এনেকে কৰিলোহি মানে বহুত ফ্ৰী লাগি গ'ল সেইটোৱে এনেকে কৰিবা ভাল ফিল কৰিবা এতিয়া তোমালোকে আৰু তোমালোকৰ ডিক্সনেৰীৰ পৰা প্ৰব্লেম শব্দটো নাইকিয়া কৰি দিবা আৰু গ্ৰেটিটিউড সদায় হবা গ্ৰেটিটিউড শুই উঠিয়ে 5টা গ্ৰেটিটিউড সদায় এভৰি ডে এখন ডায়েৰী নাইবা এখন কপি লৈ কেনে 5টা গ্ৰেটিটিউড সদায় লিখিবা 5টা গ্ৰেটিটিউড সদায় মই কৈছো এটা গ্ৰেটিটিউড ধৰা ৰাতিপুৱা শুই উঠিয়ে মায়ে চাহ কাপ দিলে বা কোনোবাই পানী এগিলাচ দিলে কোনোবাই থাকে 1 নম্বৰ গ্ৰেটিটিউড হৈ গ'ল 2 নম্বৰ গ্ৰেটিটিউড তুমি ওলাই গলা চব্জি কিনিলা তাত গলা বা কোনোবাই কিবা এটা দিলে কোনোবা ভাল কথা কলে কোনোবাই কাম কৰি দিলে এনেকে দিনটোত আমাৰ বহুত গ্ৰেটিটিউড দিব পাৰো ডেইলি 5টা গ্ৰেটিটিউড মেইনটেইন কৰা 5টা গ্ৰেটিটিউড লিখি যোৱা থেংক ইউ থেংক ইউ থেংক ইউ মই শুনা মই আগতে মোৰো নাছিলে এনেকুৱা মই যেতিয়া ওলাই যোৱাৰ লগে লগে মই স্কুটিখনকো মই গ্ৰেটিটিউড দিওঁ মই বিচনাখনকো যেতিয়া মই শুই উঠো বিচনাখনত মই গাৰুটো গ্ৰেটিটিউড দিওঁ ইমান ধুনীয়াকে গোটেই ৰাতি মোক লৈ মোৰ বোজাটো লৈ তেওঁ থাকিলে মোক ধুনীয়াকে খোৱালে সেইকাৰণে মই সদায় শুই উঠি আহোঁতে মোৰ পিলো মোৰ বিচনাখনক মই থেংক ইউ কৈ নামো 1 নম্বৰ গ্ৰেটিটিউড মোৰ কাম কৰা মানুহ আছে কোনোবা আছে তাহাঁতি মোক চাহ দিয়ে পানী দিয়ে মই তাহাঁতক গ্ৰেটিটিউড দিওঁ মই ওলাই গলো মোৰ গাড়ীখনক মই গ্ৰেটিটিউড দিওঁ বা মোৰ স্কুটিখনক মই গ্ৰেটিটিউড দিওঁ 5 মিনিট 5 মিনিট হৈ গৈছে মই সকলোকে গ্ৰেটিটিউড দিওঁৱে ওলাও সেইকাৰণে সদায় গ্ৰেটিটিউড দিবা আৰু গ্ৰেটিটিউডটো লিখিবলৈ ট্ৰাই কৰিবা ডায়েৰী মেইনটেইন কৰা ডায়েৰী আছে বহুত ধুনীয়া ধুনীয়া ডায়েৰী আজিকালি কিনিবলৈ পোৱা যায় কপি কিনিবলৈ পোৱা যায় তাত গ্ৰেটিটিউড লিখা তোমাৰ লাইফটো কেনেকে ট্ৰান্সফৰমেশ্যন হ'ব নিজে গম নাপাবা আমাৰ কথা কোৱা ধং সলনি হৈ যাব আমাক মানুহে ভাল পাব আমাৰ লগত কথা পাতি মানুহে ভাল পাব আমাৰ ওচৰলৈ আহিব আৰু তুমি চাবা তুমি যোনখন দোকানত যোৱা দেখিবা সেইখন দোকানত কোনো ক্লাইণ্টে নাই কোনো কাষ্টমাৰে নাই তুমি যেতিয়া গৈ পাবা তোমাৰ অৰাটো ইমান ষ্ট্ৰং হ'ব তুমি ইমান পজিটিভ হ'ব তোমাৰ ওচৰলৈ আৰু মানুহ আহিব তেওঁৰ দোকানত ভৰ্তি হ'ব সেইকাৰণে সদায় ৰাতিপুৱা গধূলি গ্ৰেটিটিউড 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 মই তোমালোককো গ্ৰেটিটিউড দিওঁ তোমালোককো মই ক্লাছ কৰাৰ আগতে যেতিয়া ক্লাছত সোমাইছো তাৰ 1 মিনিটৰ আগত মই ৰেগী শক্তি ইউনিভাৰ্ছক এঞ্জেলক সকলোকে গ্ৰেটিটিউড দি তোমালোককো গ্ৰেটিটিউড দিছো কিহৰ কাৰণে তোমালোকে মোৰ ওচৰত মোৰ কথা শুনিব মোৰ লগত ক্লাছ কৰিবলৈ আহিছে তাৰ কাৰণে মই তোমালোককো গ্ৰেটিটিউড তোমালোককো মই ধন্যবাদ লাইফৰ নিজৰ কিবা গ্ৰেটিটিউডটো আনি ল'বা ঠিক আছে হৈছে আজিতো দেওবাৰ চবৰে কাম আছে ইয়াতে আৰু নেক্সট দেওবাৰে 11টা বজাত ৰেডি হৈ থাকিবা ক্লাছ কৰাম আজি কৈ দিবা গ্ৰুপত ডিম্পি এভৰি ডে 11টা বজাত মানে এভৰি সানডে 11টা বজাত ক্লাছ হ'ব তেতিয়া যোনে জইন কৰে কাৰণ মেডিটেশ্যন এটা কৰোৱা যায় সেই মেডিটেশ্যনটো ময়ো কেতিয়াবা সোমাই যায় তোমালোকক কৰাই ময়ো চকু মুদি গুচি যাওঁ কিমান মেডিটেশ্যনটো কিমান ভাল লাগে হয় নে নহয় নেক্সট চাওঁ মই পূৰ্ণিমাত মই তোমালোকক মেডিটেশ্যন কৰাম নেক্সট ঠিক আছে গ্ৰুপ বিলাকত ডিম্পি লঞ্চ কৰি কি কৈছা কথা সুধিব সোধা মই মই মানে যেতিয়া ৰেকি কৰো তেতিয়া মই বাওঁ হাতখনেদি মানে ফ্ল'ত ইমান নহয় সোঁ হাতখনেদি মোৰ ভাল ফ্ল' হয় কেলে বাৰু মই এইটো বুজি পোৱা নাই একো নহয় তুমি ফিল নকৰিবা লাহে লাহে প্ৰেক্টিচ কৰি থাকা আহিবই লাহে লাহে আহিব কম হয় এটা কাম কৰিবা তুমি অলপ নিমখ এটা কাম কৰিবা অলপ নিমখ বাঁহতখন নিমখেদি মাজে মাজে ধুবা আচ্ছা বাঁহতেদি মোৰ আলহী আহিছে মই যাওঁ ৰখি আছো ক্লাইণ্ট আহিছে ঠিক আছে thank you gratitude Reiki bless Thank you, ma'am. Reiki bless. Thank you, ma'am. Reiki bless. Reiki bless, ma'am. thank you